Hello everyone, সকলোকে ওয়েলকাম জনাইছো এটা নতুন ভিডিও লৈ তো ফাইনালি আজি গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট আহি গল এবাৰ যে টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট হৈছিল যোৱা জানুৱাৰী মাহত তাৰে ৰিজাল্ট আহি গল আৰু যি সকলে আজি ৰিজাল্টত কোৱালিফাই কৰি ডকুমেন্ট ভেৰিফিকেশনৰ সিলেকশন পাইছে তেওঁলোকলৈ কংগ্ৰেচুলেচন জনাইছো আৰু যি সকলে কিবা কাৰণত নাপালে এবাৰ কোৱালিফাই কৰিব নোৱাৰিলে তেওঁলোকৰ যাতে মন বেয়া নকৰে আৰু এনেকুৱা নহয় যে এটা পৰীক্ষা বেয়া হ'ল মানে গোটেই আমাৰ কেৰিয়াৰটো শেষ হৈ গ'ল তেনেকুৱা নহয় বাকি যিবোৰ এক্সাম থাকে আপোনালোকে ধুনীয়াকৈ দি থাকিব কাৰণ যেহেতু এটা প্ৰিপাৰেচন এটা কৰিছিল এটা ৰিদম এটা আহি গৈছে আপোনালোকৰ এই ৰিদমটো আপোনালোকে ধৰি ৰাখিব আৰু ৰিদমটো যাবলৈ এটো কাৰণে নিদিব কাৰণ নেক্সট আকৌ যেতিয়া এক্সাম হ'ব আজিৰ পৰা 2 বছৰ পিছত হলে আকৌ টেট এক্সাম হ'ব বা সি টেটটো হৈয়ে থাকে তো সেই এক্সামবোৰ দিব পাৰিব তাৰ লগতে বাকি যিবোৰ আমাৰ কম্পিটিটিভ এক্সাম আছে বাকি যিবোৰ ডিপাৰ্টমেন্টৰ এক্সাম আছে এডিআৰইএ হওক বা আমাৰ চেন্ট্ৰেলৰ এসএসসিৰ পৰীক্ষাই হওক বা এপিএসসি আন্ডাৰত বিভিন্ন পোষ্টত যিবিলাক পৰীক্ষা হয় বা যিমানবোৰ আমাৰ চেন্ট্ৰেল গভৰ্নমেন্টৰ অফিস আছে বা চেন্ট্ৰেল গভৰ্নমেন্টৰ যিবিলাক ডিপাৰ্টমেন্ট আছে তাৰ লগতে আমাৰ ষ্টেটৰ যিবিলাক ডিপাৰ্টমেন্ট আছে বা বিটিএডিৰ যিবিলাক ক্যান্ডিডেট তেওঁলোকে যিবিলাক বিটিএডিৰ এক্সাম হয় তো সেইবিলাক আপোনালোকে দি থাকিব কাৰণ এটা যেহেতু প্ৰিপাৰেচন এটা পাই গৈছে গটিকে আজিৰ ভিডিঅ'টিত আমি এতিয়া আলোচনা কৰিম আজিৰ ৰিজাল্টৰ কাট অফ সম্পৰ্কে কাট অফ কেনেকুৱা গ'ল ক'ত কিমান গ'ল আৰু আমাৰ আজিৰ ৰিজাল্টৰ কাট অফ এতিয়ালৈকে আহিছে গ্ৰেজুৱেট টিচাৰ আৰ্টছত তাৰ পিছত গ্ৰেজুৱেট টিচাৰ সংস্কৃত গ্ৰেজুৱেট টিচাৰ সায়েন্স গ্ৰেজুৱেট টিচাৰ ম্যাথমেটিক্স এইখিনিৰ কাট অফ আহিছে আৰু গ্ৰেজুৱেট টিচাৰ হিন্দীৰ কাট অফটো এতিয়ালৈকে পোৱা নাই ইয়াত দিয়া নাই আৰু কিছুমানে কৈ আছে গ্ৰেজুৱেট টিচাৰ হিন্দীৰ নম্বৰখিনি পাইছে মাৰ্কস পাইছে কিছুমানে কৈ আছে ৰিজাল্ট দিয়া নাই তে এক্স্যাক্টলি আপোনালোকে গম পাব তে গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্টবোৰ পাইছে নে নাই কমেন্ট কৰি জনাব আৰু কাট অফটো কিন্তু এতিয়ালৈকে দিয়া নাই তো এতিয়া আমি যদি চাও গ্ৰেজুৱেট টিচাৰ আৰ্টছত আজি আনৰিজাৰ্ভড কাট অফ আহিছে 70.75 আৰু 70.75 আহিব বুলি ভাবিছিলো যদিও তথাপিও ইয়াতকে অলপ কম হলে ভাল হলহেতেন তেতিয়া আৰু অলপ ক্যান্ডিডেটে চান্স পালেহেতেন আৰু শুনিবলৈ পোৱা মতে যিখিনি আমাৰ পিজিটি কোৱালিফাই কৰিছে অলৰেডি তেওঁলোকৰো ৰিজাল্ট এবাৰ এটো গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট তাতো তেওঁলোকৰ ৰিজাল্টটো আহিছে গতিকে ক্যান্ডিডেটৰ সংখ্যা যেটো আমি কমিও বুলি এটা আশা কৰিছিলো সেই কমা হয়তো নাই মই কনফাৰ্ম কৰা নাই কিন্তু পসিবলি যেহেতু কিছুমানে কৈছে যে গ্ৰেজুৱেট টিচাৰ কোৱালিফাই কৰিছে এতিয়া আগতে পিজিটিও কোৱালিফাই কৰিছে বা এনেকুৱা কিছুমান ক্যান্ডিডেটও এনেকুৱা আছে কিছুমান যিসকলে এবাৰ বিটিএডি তেদিনাখন 18 তাৰিখে এপইন্টমেন্ট লৈছে কিন্তু এইবাৰ আকৌ গ্ৰেজুৱেট টিচাৰৰ পাস কৰিছে তো এইবোৰ কাৰণতে মানে কাট অফটো যেটো আমি কমিও বুলি ভাবিছিলো কমা কাট অফটো আহিল আৰু 70.75 যেটো নরমাল কাট অফ হেতুই আহিল আৰু আমাৰ আনৰিজাৰ্ভড আৰ্টছৰ ক্ষেত্ৰত 65 মান আহিলে এটা মানে মোৰ হিচাপত 65 মান আহিলে এটা সকলৰে কাৰণে জাস্টিস এটা হলহেতেন তাৰ পিছত ইয়াতে গ্ৰেজুৱেট টিচাৰ আৰ্টছত এসসি আহিল 54.75 এসটি হেডছত কমিছে কাট অফ 17.75 আৰু ওবিসি তো 64.25 ওবিসি তো অলপমান আৰু 2 নম্বৰ মান কাট অফ কমিব লাগিছিল আৰু বাকি ইংলিশত কাট অফ হাইয়েস্ট গৈছে আনৰিজাৰ্ভ ক্যাটাগৰীত ইংলিশ মিডিয়ামৰ আৰ্টছত গৈছে 87.75 তাৰ পিছত আমাৰ গ্ৰেজুৱেট টিচাৰ সংস্কৃতত কাট অফ ভাল গৈছে 55.75 গতিকে যি সকলে সংস্কৃতৰ পৰীক্ষা দিছে তেওঁলোকে কম কাট অফতে সিলেকশন পাইছে আৰু আমাৰ সংস্কৃতৰ যেটো এসসি ক্যাটাগৰীত 40.75 আৰু ওবিসিত 43.25 ওবিসিটো ঠিকে আছে বেংগলীত আকৌ সংস্কৃতৰ বেংগলী মিডিয়ামত 7.50 তে সিলেকশন পাইছে ওবিসি এমওবিসি গটিকে আসলতে তেওঁলোক লাকি বুলি ক'ব লাগিব তাৰ পিছত আমাৰ গ্ৰেজুৱেট টিচাৰ সায়েন্সতো কাট অফ অলপ বাঢ়িছে 74.75 আহিছে ইয়াত হয়তো অলপ 70 মান আহিলে আৰু অলপ ক্যান্ডিডেটে চান্স পালেহেতেন তাৰ পিছত আমাৰ আটাইতকৈ হাইয়েস্ট কাট অফ গৈছে আনৰিজাৰ্ভ ক্যাটাগৰীত ইংলিশ মিডিয়ামৰ ম্যাথমেটিক্সত 100.75 আহিছে আৰু
বাকি ম্যাথমেটিক্সৰ আসামিজ মিডিয়ামৰ কাট অফ আহিছে 57 ম্যাথমেটিক্সৰ কাট অফটো ঠিকে আছে মোৰ হিচাপত হয়তো আৰু 2 নম্বৰ মান কমিলে 55 মান হলে আৰু কিছুমানে চান্স পালেহেঁতেন বা 55 হলে মোৰ হিচাপত 55 পৰা ৰাখিব পাৰিলেহেঁতেন ক্যান্ডিডেট তাৰ পিছত নেক্সট এসচিট কিন্তু ম্যাথমেটিক্সত বহুত কমি গৈছে 10 মাৰ্কছতে সিলেকশন পাইছে 10 মাৰ্কছ আহিছে কাট অফ এসচিট আৰু বাকি ওবিসিত 30.75 ম্যাথমেটিক্সত গতিকে এইখিনি আজি কাট অফ বাকি আপোনালোকে কোনে কিমান মাৰ্কছ পালে কোনে কোনে কোৱালিফাই কৰিলে কমেন্ট কৰি জনাব আৰু কোৱালিফাই নকৰিলো মাৰ্কছবোৰ কোনে কিমান পালে কমেন্ট কৰি জনাব তেতিয়া আমি এটা গম পাম কোনে কিমান মাৰ্কছ পালে তাৰ লগতে বাকি এতিয়া সেকেন্ড লিষ্ট মাৰিবনে নাই আকৌ ভ্যাকেন্সি আহিবনে নাই আকৌ এক্সাম হ'ব নাই এই বাকি যিবোৰ ফিউচাৰৰ কথাবোৰ আমি নেক্সট ভিডিঅ'বোৰত পাতিম তো আজিৰ ভিডিঅ' দেখিনিয়ে পুনৰ লগ পাম চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব কাৰণ কিয় এই চেনেলটোত আপোনালোকে টিচাৰ ৰিক্ৰুটমেন্টৰ লগত জড়িত বিভিন্ন ইনফৰমেশন পাব আৰু অকল টিচাৰ ৰিক্ৰুটমেন্ট বুলি নহয় গভৰ্ণমেণ্টৰ যিবিলাক আপডেটছ থাকে সেইবোৰ পাব গতিকে আজি এৰিছো থ্যাংক ইউ